নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ লৈছো one of those আৰু one of the most আমি কেনেদৰে ইংৰাজী বাক্যবোৰত ব্যৱহাৰ কৰিব পাৰো আপোনালোকৰ মাজত কেইবাজনো ভিউৱাৰ্ছে এইকেটা টপিকৰ ওপৰত ভিডিঅ' বনাবৰ বাবে মোক অনুৰোধ কৰি আছিল গতিকে আপোনালোকৰ অনুৰোধ মৰ্মে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আশা কৰো আপোনালোক সকলোৱে নিশ্চয় ভাল পাব ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকেও আপোনালোকৰ ডেইলি লাইফত এনে ধৰণে বাক্যবোৰ কব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকে বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰি নাযায় প্লিজ লাইক কৰিব আৰু সকলোৰে মাজত ভিডিঅ'টো শেয়াৰ কৰি যাব যাতে অসমৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজীৰ এই কথাবোৰ শিকিব পাৰে বুজিব পাৰে প্ৰথমে আমি চাও one of আমি যেতিয়া কোনো এটা বাক্যত ব্যৱহাৰ কৰিবলৈ যাওঁ তাৰ অৰ্থ হয় কেবাজনৰ মাজত বা বহুতৰ মাজত এজন এটা এনে ধৰণে বুজাবলৈ যাওঁতে আমি one of ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে one of my friends এই বাক্যটো চাওক মই কি কৈছো one of my friends কৈছো মই ফ্ৰেন্ড কোৱা নাই one of my friends এই যেটো ফ্ৰেন্ডস কলো এইটো সদায় প্লুৰেল ফৰ্মত থাকিব লাগিব মই বাক্যটো কৈছো যে one of my friends তাৰ পিছত চাওক কি কৈছো lives in Mumbai সো এতিয়া চাওক one of my friends মোৰ বন্ধুসকলৰ মাজত এজন মোৰ যিমান কেজন বন্ধু আছে তাৰ মাজত এজন গটিকে এজনৰ কথা কৈছো সিঙ্গুলাৰ হয় গটিকে আমি ইয়াত ব্যৱহাৰ কৰিলো সিঙ্গুলাৰ ভাৰ্ব সো আমি কলো one of my friends lives in Delhi সো সদায় মনত ৰাখিব one of my friends one of my search সো জি হয় one of them জি হয় তাৰ পিছত আমি যেটো বি ভার্ব বা ভার্ব ইউজ কৰিম হেতু সিঙ্গুলাৰ বি ভার্ব বা ভার্বটো আমি যদি প্ৰেজেন্ট ইনডিফিনিটত ব্যৱহাৰ কৰো তেতিয়া আমি ভাৰ্বৰ লগত এস বা ইএস যোগ দিব লাগিব সো এটা নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে one of the boys সো বাক্যটো চাওক কি কৈছে one of the boys লৰাবোৰৰ মাজৰ এজনে বুলি কৈছো যিমান কেজন লৰা আছিল তাৰ মাজৰ এজনে সো মই বাক্যটো কৈছো one of those boys হেই লৰা কেজনৰ মাজৰ এজনে কি কৰিছিল was looking at you তোমালৈ চাই আছিল সো এতিয়া মই was ইউজ কৰিলে চাওক past tense কৈছো আৰু one of those boys কৈছো বহুকে হেই লৰা কেজনৰ মাজৰ পৰা এজনে সিঙ্গুলাৰ হয় গটিকে আমি was ইউজ কৰিলো সো আমি কলো যে one of those boys was looking at you হেই লৰা কেজনৰ মাজৰ এজনে তোমালৈ চাই আছিল সো ইয়াত আপোনালোকে প্লুৰেল দেখি আপোনালোকে ইয়াত প্লুৰেল বি ভার্ব বা হেল্পিং ভার্ব ইউজ নকৰিব সো সদায় আপোনালোকে one of those বা one of my friends এনে ধৰণে কওঁতে সদায় সিঙ্গুলাৰ বি ভার্ব ইউজ কৰিব আপুনি ক'ব পাৰে যে one of my friends is going to Delhi one of my friends is going to Delhi এনে ধৰণে আমি বাক্যখিনি ক'ব লাগিব আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বাক্য কিছুমান কৈ থাকো যে হি হিহতৰ মাজত এজন যিজনে মোক সহায় কৰা নাছিলে হি হিহতৰ মাজত এজন তেনেকুৱা ক্ষেত্ৰত আমি one of those ব্যৱহাৰ কৰিব লাগে মই বাক্যটো ক'লো যে হি হিহতৰ মাজত এজন যি মোক সহায় কৰা নাছিলে সো হি হিহতৰ মাজত এজন বুলি কওঁতে আমি এনে ধৰণে বাক্যটো ক'ব লাগিব he is one of those he is one of those হি হিহতৰ মাজত এজন যিজনে মোক সহায় কৰা নাছিল সো তেতিয়া আমি ইউজ কৰিব লাগে who সো আমি কম যিজনৰ কাৰণে who ব্যৱহাৰ কৰিলো মই বাক্যটো ক'লো যে he is one of those who didn't help me যিজনে মোক সহায় কৰা নাছিলে এনে ধৰণে আমি বাক্যখিনি one of those ৰ কাৰণে ব্যৱহাৰ কৰিব লাগে হি হিহতৰ মাজত এজন মই সকলোৰে মাজত এজন সো এনেকুৱা ক্ষেত্ৰত আমি I am one of those এনে ধৰণে কম I am one of those who love to play cricket I am one of those who love to play cricket মই হিহতৰ মাজত এজন যি ক্ৰিকেট খেলি ভাল পাও এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো এটি চাওক নেক্সট এক্সাম্পলটো কি কৈছে চাওক she is one of those তাই হিহতৰ মাজত এজনী তাৰ পিছত কি কৈছে চাওক who don't like chocolate এই বাক্যটো চাওক কি কৈছে she one of those তাই হিহতৰ মাজত এজনী এতিয়া চাওক আমি ইয়াৰ ওপৰৰ বাক্যকেইটাত কি কৈছিলো one of my friends বুলি কোৱাৰ লগে লগে সিঙ্গুলাৰ বি ভার্ব ইউজ কৰিছিলো কিন্তু ইয়াত আমি কি কৰিব লাগে আমি ইয়াত প্লুৰেল বি ভার্ব ইউজ কৰিব লাগে she one of those তাই হিহতৰ মাজত এজন তাৰ পিছত আমি who ইউজ কৰিলে আমি সদায় প্লুৰেলৰ মতে বাক্যখিনি ক'ব লাগে বা লিখিব লাগে তেতিয়া আমি বাক্যটো কম she is one of those who
আমি ক'ব লাগিছিলে doesn't কিন্তু doesn't নকৈ আমি কৈছো who don't like chocolate যি চকলেট ভাল নাপায় এতিয়া চাওক নেক্সট এক্সাম্পলটো কি কৈছে she is not one of those so বাক্যতে কি কৈছে চাওক she is not one of those তাই হিহতৰ মাজত এজনী নহয় তাৰ পিছত কি কৈছে who hate me so বাক্যতে চাওক কি কৈছে she is not one of those তাই হিহতৰ মাজত এজনী নহয় who hate me যি মোক বেয়া পায় so এনে ধৰণৰ বাক্যৰ কাৰণে আমি ক'ব লাগে she is one of those I am one of those he is one of those তাৰ পিছত who ইউজ কৰিম তাৰ পিছত আমি প্লুৰেলৰ মতে যি হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব দৰকাৰ হয় সেই হেল্পিং ভাৰ্ব বা বি ভাৰ্ব ব্যৱহাৰ কৰিম এতিয়া চাও আমি one of the most তো আমি ব্যৱহাৰ কৰো যেতিয়া আমি সুপাৰলেটিভ ডিগ্ৰী বুজাবলৈ যাও ধৰক মই যদি কওঁ তেও আমাৰ ক্লাছৰ টেলেন্টেড লৰাবিলাকৰ মাজত এজন সো তেনেকুৱা ক্ষেত্ৰত আমি one of the most ব্যৱহাৰ কৰো মই বাক্যটো কি কলো তেও আমাৰ ক্লাছৰ টেলেন্টেড লৰাবিলাকৰ মাজত এজন মানে যিমান কেজন টেলেন্টেড লৰা ছোৱালী আছে তাৰ মাজত এজন বুলি ক'বলৈ যাওঁতে আমি ব্যৱহাৰ কৰিব লাগিব one of the most সো কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাওক আৰু আপোনালোকেও এনে ধৰণে বাক্যখিনি কবলৈ বা লিখিবলৈ যত্ন কৰিব সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে he is one of the most talented boys in our class he is one of the most talented boys in our class এই বাক্যটো চাওক কি কৈছে তেও আমাৰ ক্লাছৰ টেলেন্টেড লৰা ছোৱালী সকলৰ মাজৰ এজন বুলি কৈছো সকলোতকৈ টেলেন্টেড যি সকল লৰা ছোৱালী আছে তাৰ মাজত এজন তেতিয়া চাওক বাক্যটো কৈছে সকলোবোৰৰ মাজত এজন বুলি কওঁতে আমি কলো he is one of the most talented মানে হল সকলোতকৈ টেলেন্টেড আৰু তাৰ পিছত কৈছো most talented boys মানে যিমানবোৰ talented লৰা ছোৱালী আছে তাৰ মাজত এজন বুলি কওঁতে আমি বাক্যটো কলো he is one of the most talented boys in our class আমাৰ ক্লাছৰ talented লৰা ছোৱালীবোৰৰ মাজৰ এজন ঠিক তেনে ধৰণে আমি নেক্সট এটা সেন্টেন্স ক'ব পাৰো যে he took us all to dinner at one of the best Japanese restaurant so এই বাক্যতে কি কৈছে he took us all to dinner তেও আমাক সকলোকে ডিনাৰলৈ লৈ গৈছিল কোট at one of the best Japanese restaurant এই বাক্যতে কি ক'লে জাপানিজ যিমানবোৰ ভাল ৰেষ্টুৰেন্ট আছে তাৰ মাজৰ এখন ভাল ৰেষ্টুৰেন্টলৈ আমাক ডিনাৰ কৰিবৰ কাৰণে লৈ গৈছিল সো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কলো he took us all to dinner at one of the best Japanese restaurant এনে ধৰণে আমি one of বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে one of আমি কেনেদৰে ইংৰাজী বাক্যবোৰত ব্যৱহাৰ কৰিব লাগে যদি আপোনালোকে ভিডিওটো চাই ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব আৰু সকলোৰে মাজত শেয়াৰ কৰিব আৰু যদি আপোনাৰ কিবা টপিক কিবা কোৱেশ্চন আছে আপোনালোকে মোক কমেন্ট বক্সৰ মাধ্যমেৰে জনাওক আপোনালোকক মই ভিডিও বনাই দিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব মই যেতিয়াই এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আনিম আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও